ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগত জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজি অসমীয়া ফাগুন মাহৰ 2 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো। আজি তিথি হ'ব কৃষ্ণ দ্বিতীয় তিথি আজি নক্ষত্ৰ হ'ব পূব ফাংগনি নক্ষত্ৰ তাৰ পিছতে উত্তৰ ফাংগনি নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব অতি গণ্ড যোগ তাৰ পিছতে শুক্ৰমাৰ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতিল কৰণ। আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি তাৰ পিছতে কন্যা ৰাশি আৰম্ভ হ'ব। জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবন নৰগণ মৰণত এক প্ৰদোষ। আজি সূৰ্য উদয় হ'ব 6:03 সূৰ্যাস্ত সময় হ'ব 5:12। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ সময় অনুকূল বুলি কৈছে, গতিকে চেষ্টা কৰি থাকক আৰু কৃতিত্ব অৰ্জন কৰক। গতিকে সময় ভাল, দিনটো ভাল, গতিকে যিমান পাৰে চেষ্টা কৰক, নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিব বুলি কৈছে। আজি বিনিয়োগৰ বাবে সময় ভাল বুলি কৈছে। সামাজিক কাম কাজৰ প্ৰতি আপোনালোকৰ নিস্বাৰ্থ অৱদানেও আপোনাক সমাজত সন্মানিত কৰি তুলিব বুলি কৈছে। আজি ধ্যান ৰাখক, কোনোবাখিনি সময়ত কেতিয়াবা আপোনালোকৰ কৃতিত্বশীল মনোভাৱে আনক আঘাত দিব পাৰে। ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব, বেয়া শব্দ ইউজ নকৰিব। সময় অনুসৰি আচৰণত বিশেষকৈ পৰিৱৰ্তন আনিলে বহুত বেছি ভাল হ'ব। কিন্তু কিবা এটা অশুভ ঘটাৰ শংকাৰ মনত এটা ভয় থাকিব পাৰে, কিন্তু এয়া মাথো আপোনালোকৰ ভ্ৰম হ'ব পাৰে। আজি কৈছে যে ব্যৱসায়ত আপোনালোকৰ সামৰ্থ্য অনুসৰি বিশেষকৈ নিজৰ প্ৰতিভাক লৈ মানুহ পতিয়ন যাব পাৰে। ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব পাৰে আৰু আয়ৰ উৎসৱ লেহেমে হৈ থাকিব, কিন্তু ধৈৰ্য ধৰিব। অদূৰ ভৱিষ্যতে বা আহি থকা দিনত আপোনালোকৰ বৰ্তমান কাম কাজৰ শুভ ফল অতি সোনকালে লাভ কৰিব বুলি কৈছে। ব্যৱসায়ত ধৈৰ্যৰ প্ৰয়োজন আছে। আজি স্বামী স্ত্ৰীৰ মাজত সঠিক সম্প্ৰীতি থাকিলে, মিলা প্ৰীতি থাকিলে, আণ্ডাৰষ্টেণ্ডিং থাকিলে ঘৰত শান্তি শৃংখলা বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰো ৰোমান্টিক হ'ব দিনটোৰ প্ৰথম ভাগত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ ঘৰৰ জ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। সমস্যাৰ সৃষ্টি হ'লে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। আজি আত্মীয়ৰ গতিবিধিয়ে বিশেষকৈ ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকল বিশেষকৈ পাৰিবাৰিক কাম কাজত আপুনি বৰঙণি যোগাব, কষ্ট কৰিব, অৱদান আপোনালোকৰ যথেষ্ট থাকিব আৰু ব্যৱস্থা কৰাৰ ক্ষেত্ৰত আগবঢ়াব আৰু ব্যৱস্থা কৰাৰ ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা চলাব। আজি যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি খৰখেদাকৈ কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। কিছুমান গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে, গতিকে নিজৰ ওপৰত বেছি কামৰ বোজাও ল'ব নালাগে। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে পৰিয়ালৰ সদস্যৰ লগত পৰামৰ্শ লৈ বা আলোচনা কৰি সমাধান বিচাৰি উলিওৱাটো ভাল হ'ব বুলি কৈছে। আজি ব্যৱসায়িক বিষয়ত অতি সাৱধান হোৱাৰো প্ৰয়োজন আছে, কাৰণ এই সময়ত কিবা এটা লোকচানৰ সম্ভাৱনা আছে। আজি কৰ্মচাৰীসকলৰ কোনো ধৰণৰ গাফিলতিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ বাতিল কৰিব লগা হ'ব পাৰে। আজি মানুহে বিশেষকৈ নিজৰ পচন্দ অনুসৰি, অৰ্থাৎ আপোনালোকে নিজৰ পচন্দ অনুসৰি কিবা এটা কাম বা দায়িত্ব পাব পাৰে, চাকৰি হওক বা যিকোনো কামৰ বোজা পাব পাৰে বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। আৰু যি বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ মানসিক চাপৰ ফলত অস্বস্তি বা মূৰ ঘূৰাৰ দৰে কিছু লোকৰ অৱস্থা হ'ব পাৰে। যিমান পাৰি সিমান তৰল পদাৰ্থ খাব লাগে, নিয়মিতভাৱে এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন দি আপোনালোকে আগবাঢ়ক বুলি কৈছে। নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। বাহিৰৰ চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক, নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। বৃষ ৰাশি এই সময়ত গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে। এই সুন্দৰ সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে। টাইম টেবুল মেইনটেইন কৰি চলক বুলি কৈছে। সময়ৰ সৎ ব্যৱহাৰ কৰি চলিলে নিশ্চয়কৈ উপকৃত হ'ব। আজি কৈছে যে পৰিয়ালৰ এজন বিশ্বাসযোগ্য সদস্যৰ বাবে সুসম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি সম্পূৰ্ণৰূপে একাগ্ৰতা দেখুৱাব বা একাগ্ৰ হৈ থাকিব বুলি কৈছে। আজি বিশেষকৈ ধ্যান ৰাখিব লাগিব। আজি যিকোনো টেনশ্যন বা যি ধৰণৰ চিন্তাৰ বিশেষকৈ লৈ আছে বা অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ, সেইখিনি পৰিৱৰ্তে ব্যৱহাৰিক হওক আৰু নিজৰ স্বভাৱত বিশেষকৈ কৈছে যে কিছু স্বাৰ্থপৰতা অনাটো প্ৰয়োজন আছে বুলি কৈছে। বেছি ঢিলা নহ'ব।
চিনাকি মানুহৰ লগত লেনদেন কৰি কিছু দূৰত্ব বজাই ৰখাটো জৰুৰী আছে বৰ্তমান সময়ত গতিকে বেছি আপোনালোকে টাৰ্মছ নাৰাখিব নিজৰ ৱেটটো নিজৰ ভেলুটো আপোনালোকে ৰাখিব বুলি কৈছে বেছিকৈ আপোনালোকে পাতল নহব আপোনালোকৰ গুৰুত্বপূৰ্ণ কথাবোৰ কাৰো লগত তৎক্ষণাত শ্বেয়াৰ নকৰিব অৰ্থাৎ নিজৰ ব্যক্তিগত হওক নিজৰ পাৰ্সোনাল লাইফৰ কথা হওক সেইখিনি আপোনালোকে বেছিকৈ আপোনালোকৰ যেনেকুৱা বিশ্বাসী ব্যক্তি নহওক আপোনালোকে সকলো কথা শ্বেয়াৰ কৰিব নালাগে কাৰণ কোন সময়ত কোন ৰূপ লয় কেনে ধৰণৰ ৰূপ খলাই কোনো গম নাপায় গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধ্যান ৰাখক অখাৰ কামত কিন্তু বেছি সময় নষ্ট নকৰিব ব্যৱসায়ৰ লগত জড়িত সৰু সৰু ভুল হ'ব পাৰে কিন্তু সেইবোৰৰ পৰা শিকি আগবাঢ়িব লাগিব ভুল হলেহে আপোনালোকে শিকিব মিষ্টেক হলেহে আপোনালোকে সেইখিনিৰ পৰা শিকিব বুলি কৈছে গতিকে ধ্যান ৰাখক এডুকেশ্যন লওক শিক্ষা লওক বুলি কৈছে অৱশ্যে বেছিভাগ কামে কোনো বাধা নোহোৱাকৈ আজি সম্পূৰ্ণ হ'ব বুলি কৈছে নিয়োজিত লোকসকলে কৰ্তৃত্বৰ বিশেষকৈ লগতে অতিৰিক্ত কামৰ বোজা পাব দায়িত্ব বৃদ্ধি পাব আপোনালোকৰ দিনটোৰ প্ৰথম ভাগত স্বামী স্ত্ৰীৰ মাজত সুখকৰ বা সুশান্তিৰ পৰিৱেশ এটা থাকিব বিবাহ বহিৰ্ভূত কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক আজি ঘৰৰ ব্যৱস্থাটো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে বৰ্তমান দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান পৰিৱেশ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক ইয়াৰ বাবে যোগ ধ্যান ধাৰণা উপযুক্ত সমাধান বুলি কৈছে আপোনালোকৰ বাবে আজি যোগাযোগৰ জৰিয়তে আপুনি বিশেষ তথ্য লাভ কৰিব যেটো উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজি অৰ্থনৈতিক পৰিস্থিতি আৰু বেছি ভাল হ'ব আপোনজনৰ মাজত সময় কটোৱাটোৱে আধ্যাত্মিক সুখ কঢ়িয়াই আনিব বুলি হৈছে এই সময়খিনিত কৈছে যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ অলপ চিন্তা হ'ব আজি নিজৰ কামত ব্যস্ত হৈ থাকক আৰু অখাৰ কামত বেছি আগ্ৰহ নকৰিব অযথা অপ্ৰয়োজনীয় সময়বোৰ আপোনালোকে নেখেদিব গতিকে ধ্যান ৰাখক কাৰণ যিকোনো ধৰণৰ অনুচিত কাৰ্য বা অসাৱধানতাই আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু সহায় আপোনালোকৰ বাবে অতি উপকাৰী হ'ব গতিকে তেওঁলোকৰ পৰা যিমানখিনি ল'ব পাৰে সিমানখিনি লওক অৰ্থাৎ অভিজ্ঞতা লওক জ্ঞানখিনি লওক বুলি কৈছে আজি ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে স্থবিৰ হৈ থকা বা ৰৈ থকা কিছুমান ব্যৱসায়িক কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে আজি কৰ্মচাৰীসকলে আপোনাক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত যিসকল লোক জড়িত বিশেষভাৱে লাভ হ'বলৈ কৈছে নিয়োজিত লোকসকলে তেওঁলোকৰ বদলি সম্পৰ্কৰ কামৰ বিষয় উচ্চ বিষয়ৰ সৈতে আলোচনা কৰিব লাগে বুলি কৈছে পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ বাবে কিছু সময় উলিয়ালে সম্পৰ্কত মধুৰতা আহিব যিমানে ব্যস্ত নাথাকক ব্যক্তিগত জীৱনৰ বাবে কিছু সময় উলিয়াওক নিজৰ ফেমিলিক সময় দিয়ক ঘৰৰ মানুহখিনিক সময় দিয়ক বুলি কৈছে সম্পৰ্কত মধুৰতা ঘূৰি আহিব বুলি কৈছে নহলে কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং ভুল বুজাবুজি হৈ থাকিব পাৰে যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু লোকৰ পৰিণত হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত স্বাস্থ্য ভাল হ'ব একো চিন্তা নকৰিব মাত্ৰ এটা সুষম ৰুটিন বজাই ৰাখক টাইম টেবুল মেইনটেইন কৰি চলক খোৱা বোৱাৰ সময়মতে গ্ৰহণ কৰক ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ভালে থাকক কুশলে থাকক মিথুন ৰাশি আপুনি নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আজি অৰ্থাৎ যেতিয়া নিজৰ মনত কিবা এটা কৰিম বুলি ঠিক কৰি লয় থিৰাং কৰে তেতিয়া সেই আত্মবিশ্বাসবোৰে যেতিয়া আপোনালোকৰ মনত যেতিয়া সেই ধৰণৰ আত্মবিশ্বাস সেলফ কনফিডেন্সবোৰ থাকিব তেতিয়া নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব আগবাঢ়ি যাব পাৰিব কনফিডেন্স প্ৰয়োজন আছে আবেগিকভাৱে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হ'ব আতিথ্যৰ ক্ষেত্ৰতো সুখকৰ সময় পাৰ কৰিব বুলি কৈছে আজি কাৰো সমিন আৰু বিশেষকৈ প্ৰলোভনমূলক কথাত নপৰিব গতিকে ধ্যান ৰাখক কাৰোবাৰ কথাৰ দ্বাৰা প্ৰভাৱিত একেবাৰে নহব চলি থকা কামত কিছু সমস্যা আজি আহিব পাৰে গতিকে সতৰ্ক হৈ থাকক বুলি কৈছে অৱশ্যে আপুনি নিজৰ বিবেচনাৰ জৰিয়তে পৰিস্থিতি সম্ভালি বা স্বাভাৱিক কৰি তুলিব পাৰিব বা সম্ভালিব পাৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিয়াৰ বৰ্তমান সময়ত প্ৰয়োজন আছে তেতিয়াহে ভাল এটা ৰিজাল্ট বা ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত বৰ্তমান কাম কাজতহে গুৰুত্ব দিব লাগে আজি কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয় বুলি কৈছে অন্যথা কিবা এটা সমস্যাও হ'ব পাৰে গতিকে চাই চিতি ল'ব আজি কামৰ লগত জড়িত সকলো বিষয়তে গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে আজি দিনটোত বেছি বিনিয়োগ কৰাটো এৰক বুলি কৈছে আজি কৈছে যে পৰিয়ালৰ সদস্যৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে সঠিক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয় বুলি কৈছে প্ৰেমৰ সম্পৰ্কত স্থিৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপুনি নিজৰ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি সচেতন হ'ব আৰু আপুনি শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰপূৰ অনুভৱ কৰিব বুলি কৈছে আজি আপুনি বিশেষকৈ দিনটোৰ প্ৰথম ভাগত কিছু বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব কিন্তু আপোনালোকৰ ব্যক্তিত্ব আৰু আচৰণৰ দক্ষতাৰ সমাজত শলাগ লোৱা হ'ব কিন্তু কথা কওঁতে সাৱধান হ'বলৈ আৰু নিজৰ ৱেটটো ৰাখিব নিজৰ ভেলুটো ৰাখিব
আপোনাৰ সন্মানো বাঢ়িব ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ সৈতে জড়িত তেওঁলোকৰ চলি থকা সমস্যাবোৰ বিশেষকৈ জনাশুনা মানুহৰ সৈতে শ্বেয়াৰ কৰক বুলি কৈছে ভাল হ'ব আজি শিশুসকলক তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায় কৰক মাটি বাৰীৰ লগত জড়িত যিকোনো ধৰণৰ কাম আজি পিছুৱাই ৰাখক কাৰণ অতিৰিক্ত ব্যস্ততাৰ বাবে আপুনি ব্যক্তিগত কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে গতিকে যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে তাৰ পিছতে আগবাঢ়ক প্লেনিং কৰক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটোৰ শেষৰ অৰ্ধত কৰ্মৰ ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ পৰামৰ্শ লওক বুলি কৈছে প্ৰথমতে কৈছিলোঁ অলপ ধ্যান ৰাখিব বিশেষকৈ তেওঁলোকৰ অভিজ্ঞতা আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে আজি অফিচত কোনো ক্লায়েণ্টৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে কাজিয়া নকৰিব নহ'লে আপুনি বিপদত পৰিব পাৰে আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ঘৰৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব বৈবাহিক সম্পৰ্কত মধুৰতা ঘূৰি আহিব দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰক বুলি কৈছে আজি কিছু লোকৰ চাৰ্ভাইকেল বা কান্ধৰ বিষৰ দৰে সমস্যা হ'ব পাৰে অভিযোগ বৃদ্ধি পাব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত দিনটো শুভ হওক কৰ্কট ৰাশি আজিৰ বৃত্তীয় বিষয়ত চলি থকা বাধাসমূহ দূৰ হ'ব টকা পইচা যদি কিবা এটা টেনচন হৈছিল বহু দিনৰ পৰা অলপ হ'লেও সকাহ পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কাম কৰাৰ যি ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিলে বিলিফ থাকিলে আপুনি অনুকূল ফলাফল নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে কৰবাত আবদ্ধ হৈ থকা টকা পইচাও লাভ কৰিব পাৰে কাৰোবাৰ পৰা যদি টকা পইচা পাব লগা আছিল সেইখিনি যদি চেষ্টা কৰে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা যত্ন সম্পৰ্কীয় কামত পৰ্যাপ্ত সময় খৰচ কৰা হ'ব ধ্যান ৰাখিব লাগিব নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক কৈছে যে আজিৰ দিনটোত কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথাই কিন্তু আপোনালোকৰ মনোবলত আধিপত্য বিস্তাৰ কৰিব পাৰে নেতিবাচক কথাবোৰ ইগনোৰ কৰক সেইখিনি পাহৰিবৰ বাবে চেষ্টা কৰক বৰ্তমান প্ৰেজেন্টত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক আৰু কেৱল বৰ্তমান পৰিস্থিতিত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে লগতে আজি কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ আপোনালোকৰ ঘৰৰ যি ফেমিলি আছে আত্মীয়ৰ যি লোক আছে আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক মিলাপ্ৰীতি ভাৱ ৰাখক কেৱল ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে বৰ্তমান কাম-কাজত ভালদৰে মনোনিৱেশ কৰক আজি নতুন পৰিকল্পনাৰ বাবে এই সময় এতিয়াও অনুকূল নহয় বুলি কৈছে এই সময়ত বিত্তীয় সম্পৰ্কীয় কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব কম্পিউটাৰ মাৰ্কেটিং ইত্যাদিৰ লগত জড়িত ব্যৱসায়ত কিছু সাফল্য লাভ কৰিব আজি নিয়োজিত লোকসকলে হয়তো কাৰ্যালয়ত বিশেষকৈ ৰাজনীতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সাৱধান হ'ব পাৰিবাৰিক পৰিৱেশত কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত আপোনালোকৰ খং আৰু খিংখিঙীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ স্বভাৱ উৎপত্তি হ'ব পাৰে সেয়ে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক স্বাস্থ্য ভাল হ'ব দিনটোৰ প্ৰথম ভাগত চিন্তা নকৰিব আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ প্ৰিয় বন্ধুৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিব ইয়াৰ ফলত সতেজতা আৰু শক্তি বজাই ৰাখিব বুলি কৈছে আজি কোনো বিশেষ অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ কিছু লোকে নিমন্ত্ৰণ পাব পাৰে ধ্যান ৰাখিব অপ্ৰয়োজনীয়ভাৱে আনৰ লগত জড়িত আৰু হস্তক্ষেপ কৰিলেও আপোনালোকৰ সন্মানত প্ৰভাৱিত হ'ব পাৰে আজি দ্ৰুত সফলতা লাভৰ বাবে কোনো অনৈতিক কামত বা অবৈধ কামত আপোনালোকে আগ্ৰহ নকৰিব নহ'লে আপোনালোকে কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত অতি চিন্তাশীলভাৱে বিশেষকৈ দিনটোৰ শেষৰধত সিদ্ধান্ত লোৱা উচিত দুপৰীয়াৰ পাছত পৰিকল্পনা অনুসৰি কাম কৰিলে নিশ্চিতভাৱে ভাল ফলাফল পোৱা যাব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বিশেষকৈ কাৰ্যালয় সম্পৰ্কীয় কাগজ পত্ৰ বা ফাইলসমূহ সম্পূৰ্ণ কৰি ৰাখক কিবা এটা যদি আপোনালোকৰ কিছু অলপ অসম্পূৰ্ণ হৈ আছে বা সেইখিনি সম্পূৰ্ণ হোৱা নাই সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি স্বামী স্ত্ৰী ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগে ৰেছপেক্ট কৰিব লাগে ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজিব লাগে কি কৈছে বুজিবৰ বাবে চেষ্টা কৰক জীৱনসংগীয়ে যদি কিবা এটা কৈছে সেইখিনি বুজিবৰ বাবে চেষ্টা কৰক তাৰপিছত আপোনালোকে এনচাৰ দিয়ক উত্তৰ দিয়ক ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব সম্পৰ্কবোৰো মধুৰ হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত বিশেষকৈ ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক পেটৰ লগত জড়িত সমস্যাৰ বাবে আপোনালোকৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মিব পাৰে গতিকে খোৱাবৰ ক্ষেত্ৰত সাৱধান হওক জাংক ফুড পৰিহাৰ কৰক বিশেষকৈ আপোনালোকে মছলাজাতীয় খাদ্যবোৰ কমাইকৈ আপোনালোকে ব্যৱহাৰ কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগতীয়াকৈ লাভ কৰি থাকিব আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সিংহ ৰাশি ওম নমঃ শিৱায় যদি আজি সম্পত্তি ক্ৰয় বিক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা কৰা হয়
বা কৰি আছে বহুদিনৰ পৰা বা ভাবি আছে কৰিম বুলি তেন্তে আজি ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ কথা বতৰা হ'ব পাৰে আলোচনা হ'ব পাৰে সিদ্ধান্তবোৰ লওঁতে কিন্তু সাৱধানে লওক বুলি কৈছে আজি আবেগিকতাৰ পৰিৱৰ্তে বেছি আপোনালোকে খং ৰাগতে হওক বা বেছি দুখতে হওক বিশেষকৈ সেইখিনি পৰিৱৰ্তে আপোনালোকৰ ব্যৱহাৰিক চিন্তাধাৰাই আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব যিকোনো ক্ষেত্ৰতে আজি কৰবাত আবদ্ধ হৈ থকা বা ৰৈ থকা কিছুমান টকা পইচা পোৱাৰ সম্ভাৱনা আছে আজি আনৰ কথা দ্বাৰা বেছি প্ৰভাৱিত নহ'ব বেলেগৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত যিকোনো কাম নকৰিব আৰু নিজৰ বিবেচনা ব্যৱহাৰ কৰক নিজৰ চিন্তা শক্তি ব্যৱহাৰ কৰক অন্যথা কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত আপোনালোকৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা তেনেকুৱা ধৰণৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে যাৰ বাবে কিছু সমস্যাত ভুগিবলগীয়া হ'ব পাৰে আজি নিজৰ ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰখাটোৱে ভাল হ'ব বুলি কৈছে বা উত্তম হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ এই সময়ত ব্যৱসায় সম্পৰ্কীয় উৎকৃষ্ট সুযোগ আহিব স্থবিৰ কামে বা ৰৈ থকা কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে কামবোৰ সংগঠিত হ'বলৈ আৰম্ভ কৰিব সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে চৰকাৰী ভ্ৰমণৰ বাবে বিশেষকৈ আপোনালোকৰ লাভ লোকচান বিবেচনা কৰক বুলি কৈছে ইয়াৰ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু ঘৰুৱাৰ যি পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে বা সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে শিষ্টাচাৰ আৰু মৰ্যাদা বজাই ৰাখিব লাগে বুলি কৈছে গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্থত বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে শৃংখলাবদ্ধ পৰিৱেশ বজাই ৰখাৰ লগতে যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে দেখিছে অলপ সমস্যাটো অলপ বেছি হৈছে গম্ভীৰ হৈ পৰিছে তেনেহ'লে তৎকালীন চিকিৎসাৰ প্ৰয়োজন আছে বৰ্তমান যদি আপোনালোকৰ হেল্থৰ বেছি প্ৰব্লেম চলি আছে চিকিৎসকৰ পৰামৰ্শ লওক নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আজি এই সময়খিনিত বিশেষকৈ দুপৰীয়াৰ পৰিস্থিতি অতি অনুকূল হ'ব বুলি কৈছে যোগাযোগৰ পৰা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে যিটো আপোনালোকৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব বিশেষকৈ পাবলগীয়া ধন লাভ কৰাৰ সম্ভাৱনা আছে যি আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নত কৰিব আজি হঠাৎ কিছুমান খৰচ পোহৰলৈ আহিব পাৰে যাৰ ওপৰত সেইবোৰ কৰ্তন কৰাটো সম্ভৱ নহ'ব এনেকুৱা ধৰণৰ সিচুৱেশ্যন আহিব খৰচ নকৰিলে নহয় তেনেকুৱা ধৰণৰ এটা অৱস্থা আহিব পাৰে বুলি কৈছে গতিকে ধৈৰ্য আৰু সংযমেৰে কাম কৰক অপ্ৰয়োজনীয় খৰচবোৰ অলপ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে চেষ্টা কৰক ভুল বুজাবুজিৰ বাবে আজি কাৰোবাৰ লগত সম্পৰ্কত বিশেষকৈ তিক্ততাৰ গড়লৈ উঠিব নিদিব গতিকে তৰ্ক পেচাল পৰিহাৰ কৰক শিশুৱে বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে অৰ্থাৎ ল'ৰা ছোৱালীখিনিয়ে আজি আপুনি প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব যাৰ বাবে আপুনি ডাঙৰ অৰ্ডাৰ পাব পাৰে সময়মতে কামবোৰ সম্পূৰ্ণ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিৰ ওপৰত পৰিব পাৰে আজি বৈবাহিক জীৱন সুষম হ'ব কিন্তু প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে দিনটো বিশেষকৈ কথা বতৰা পাতোঁতে অলপ সাৱধান হওক বুলি কৈছে মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো কিন্তু অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি কিছু লোকৰ ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰাটো নিশ্চিত কৰক লগতে আপোনালোকে যিমান পাৰে যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক এইখিনি নিয়ম গতিকে ফ'ল' কৰক নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আত্মীয়বৰ্গলৈ শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব কন্যা ৰাশি আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব নিজকে ব্যস্ততাপূৰ্ণ দিন বুলি অনুভৱ কৰিব আজি ঘৰখনত আত্মীয় আগমনৰ লগে লগে আতিথ্যত সময় অতিবাহিত হ'ব কিছু লোকৰ আৰু বিশেষ বিষয়ত ইতিবাচক আলোচনা হ'ব গুৰুত্বপূৰ্ণ আলোচনাখিনি আপোনালোকে ডিছকাছ কৰিব আৰ্থিক অৱস্থা উন্নত হোৱাৰ লগে লগে আজি আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব আৰু সেইখিনি নিজৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে আজি যুৱক যুৱতীসকলে মনত ৰাখিব লাগে যে কোনো ধৰণৰ অনৈতিক কামত আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে গতিকে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিয়ক পজিটিভ চিন্তা কৰক পজিটিভ কাম কৰক ভাল আপোনালোকে কামৰ দিশত আগবাঢ়ক নিশ্চয়কৈ সফল হ'ব আজি এই সময়ত গাড়ী চলোৱাৰ সময়টো অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আজি আপোনালোকৰ ফেমিলি বা আত্মীয়ৰ কোনো সদস্যৰ লগত বিশেষকৈ বিবাদ বা বিচ্ছিন্নতাৰ সৃষ্টি হ'বলৈ নিদিব ব্যৱসায়িক কামত সৰ্বাধিক সময় উৎসৰ্গা কৰিব লাগিব ৰাজনৈতিক আৰু ব্যৱসায়িক লোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক লাভজনক বুলি প্ৰমাণিত হ'ব আজি যিকোনো বাকি থকা চৰকাৰী কাম আজি সমাধান কৰিব পৰা যায় বুলি কৈছে গতিকে চেষ্টা কৰি যাওক চাকৰিত কিছু অনুসন্ধানৰ সম্ভাৱনা আছে আজি বিবাহ বহিৰ্ভূতৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে সিহঁতৰ পৰা আঁতৰি থাকক তেনে লোকৰ পৰা আঁতৰি থাকক ভুল মানুহৰ লগ সংগৰ পৰা আঁতৰি থাকক যিমান পাৰে আজি ঘৰখনত আৰু পৰিয়ালত নিজৰ সুখ বজাই ৰাখক বুলি কৈছে হেপি কৰি ৰাখক মানুহখিনিক ফেমিলিক অতিৰিক্ত কামৰ বাবে কিছু ক্লান্তি আৰু মানসিক চাপ থাকিব পাৰে দিনটোৰ প্ৰথম ভাগত উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো কিন্তু আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে কিছুমান বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আপোনালোকৰ চিন্তাশৈলীত আচৰিত ধৰণৰ পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে আপোনাৰ ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাধাৰাই
আনৰ মনত ভাল চাপ পেলাব গতিকে সেইখিনি প্ৰয়োজন আছে আৰ্থিক অৱস্থা নিশ্চয়কৈ ভাল হ'ব অধিক মনোৰঞ্জনমূলক অনুষ্ঠান কৰা হ'ব পাৰে আজি আপোনালোকৰ পৰিয়ালত সৰু সৰু নেতিবাচক কথাবোৰত গুৰুত্ব নিদিব সৰু কথাবোৰ যদি ধৰি ৰাখে ফেমিলিটো অলপ প্ৰব্লেম হ'ব পাৰে কিছু সমস্যা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক কেতিয়াবা আপোনালোকৰ অত্যধিক অনুশাসিত মনোভাৱে কিন্তু আজি পৰিয়ালৰ বা সদস্যসকলক বিশেষকৈ বিৰক্ত কৰিব পাৰে যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে আজি তেন্তে প্ৰথমতে ভালদৰে চিন্তা কৰক ব্যৱসায় সম্পৰ্কৰ প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো প্ৰয়োজন আছে আজি কৰ্মচাৰীসকলৰ মাজত কিছু বুজাবুজি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে এই ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে আজি কৈছে যে যদি কৰবাত বিনিয়োগ কৰে প্ৰথমতে পৰিকল্পনা কৰক বুলি কৈছে আজি অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব আপোনালোকৰ ব্যৱসায়ত অধিক ধন বিনিয়োগ তৎক্ষণাত নকৰিব পৰিস্থিতি বৰ্তমান অনুকূল নহয় স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ প্ৰতি সন্মান কৰিব লাগে প্ৰেমৰ সম্পৰ্কটো সময় বেছি নষ্ট নকৰিব নিজৰ কাম কাজৰ ওপৰতো আপোনালোকে ধ্যান ৰাখিব কেৰিয়াৰৰ কথা আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰথমতে কৈছিল গাড়ীখন সাৱধানে আপোনালোকে ব্যৱহাৰ কৰক বা চলাওক বুলি কৈছে যিকোনো ধৰণৰ ৰিস্ক লোৱাটো কিন্তু আপোনালোকক বিপদত পেলাব পাৰে সেই আপোনালোকে গাড়ী মটৰ চলোৱাৰ ক্ষেত্ৰতে হওক কিবা এটা কাম কৰাৰ ক্ষেত্ৰতে হওক দিনটো কেৱল আপোনালোকে অলপ সাৱধানে আগবাঢ়িলে ভাল হ'ব বুলি কৈছে আপোনালোকৰ বাবে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো শুভ হওক ওম নমঃ শিৱায় তুলা ৰাশি আজি সময়ৰ সঠিক ব্যৱহাৰ কৰক বুলি কৈছে ঘৰুৱা আৰু ব্যৱসায় দুইটাতে আপোনালোকে যদি অলপ চিন্তাশীলভাৱে যদি সিদ্ধান্ত গ্ৰহণ কৰে ব্যৱস্থাটো ন্যায্য হৈ থাকিব ভাল হৈ থাকিব বুলি কৈছে বাজেট অনুসৰি কাম কৰিলে ধন সম্পৰ্কৰ বিষয়ত কোনো সমস্যা নহ'ব বুলি কৈছে আজি এই সময়ত কৈছে যে ল'ৰা ছোৱালীয়ে বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি মনোযোগৰ প্ৰয়োজন আছে বৰ্তমান সময়ত যেহেতু এক্সামৰ সময় গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে আজি আপোনালোকৰ প্ৰতিটো পৰিকল্পনা প্ৰতিটো কাম গোপন কৰি ৰাখক বুলি কৈছে অন্যথা কোনোবাই বিশেষকৈ আপোনালোকৰ অন্যায় দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বুলি কৈছে আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক অন্যথা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ধন সম্পৰ্কৰ লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে আজিৰ দিনটোৰ প্ৰথম ভাগত কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী বা সহযোগীসকলৰ প্ৰতি নিষ্ঠা হৈ থাকিব আপোনালোকৰ একাগ্ৰতা আৰু উপস্থিতিয়ে পৰিৱেশটো অনুশাসিত কৰি ৰাখিব বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত সৰু ভুল বুজাবুজিৰ বাবে পৃথকীকৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কেও বিশেষ ক্ষেত্ৰত কৈছে যে সুনাম হেৰুৱাব হ'ব পাৰে গতিকে ধ্যান ৰাখক সীমিত হৈ থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত ভাল হ'ব কিন্তু সময় বিশেষকৈ বৰ্তমান সময়ত ব্যায়াম আৰু যোগাসনত আপোনালোকে সময় কটাক বুলি কৈছে এই সময়ত মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে যিকোনো পৰিস্থিতিত আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব বাকি থকা বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি আত্মীয়ৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে বহু সমস্যাৰ সমাধান হ'ব পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনৰ কাৰ্যসূচী থাকিব আজি ঋণ সম্পৰ্কৰ বিষয়ৰ ক্ষেত্ৰত এই সময়ত গ্ৰহৰ অৱস্থান বৰ অনুকূল নহয় যিকোনো নতুন বিনিয়োগ বা নতুন কাম আৰম্ভ কৰাৰ সময় নিশ্চয়কৈ ভালদৰে গৱেষণা কৰক আজি ঘৰখনৰ লগত জড়িত সামগ্ৰী অনলাইন শ্বপিঙৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় ব্যয় হ'ব পাৰে আজি ব্যৱসায়িক সমস্যা থাকিব কিন্তু আপুনি বুদ্ধিমানৰ দৰে বিশেষকৈ সমস্যাবোৰ সমাধান কৰিব পাৰিব যাৰ বাবে অৰ্থনৈতিক পৰিস্থিতি স্বাভাৱিক হৈ পৰিব সম্পত্তিত বিনিয়োগৰ বাবে সময় অনুকূল বুলি কৈছে নিয়োজিত লোকৰ বাবে আজি এক প্ৰত্যাহ্বানমূলক দিন হ'ব আজি বৈবাহিক জীৱনত প্ৰেমেৰে ভৰা হ'ব বুলি কৈছে পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে সুখৰ সময় কটাব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধত গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে কৈছিল যিহেতু ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ একাগ্ৰতা দেখুৱাৰ প্ৰয়োজন আছে বৰ্তমান সময়ত তেতিয়াহে আগন্তুক আহি থকা দিনবোৰত ভাল এটা প্ৰতিফলন বা ভাল এটা ৰিজাল্ট আপোনালোকে দেখুৱাবলৈ সক্ষম হ'ব গতিকে ষ্টুডেণ্টসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃশ্চিক ৰাশি আজি কোনো নীতি বা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা থাকিব যেটো লাভজনক হ'ব বুলি কৈছে আজি আপুনি যিকোনো পৰিস্থিতিৰ বিশেষকৈ সমাধান সহজে বিশেষকৈ ইজিলি সেইখিনি বিচাৰি উলিয়াব পাৰিব আনৰ পৰা সহায় লোৱাতকৈ আজি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক বেলেগৰ ওপৰত বেছি ডিপেন্ডেন্ট বা পৰ নিৰ্ভৰশীল বেছিকৈ নহব আজি পিতৃ-মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগে বুলি কৈছে অত্যধিক নিয়ন্ত্ৰণে বিশেষকৈ তেওঁলোকৰ স্বভাৱক অধিক জেদি কৰি তুলিব পাৰে গতিকে এই ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিব লাগিব
আজি চুবুৰীয়াৰ সৈতে সৰু সৰু কথাত বিশেষকৈ তৰ্ক পেচাল হ'ব পাৰে, ডাঙৰ এটা বিতৰ্কৰ হৈ পৰিব পাৰে। গতিকে শান্তি আৰু ধৈৰ্য বজাই ৰখাটো ভাল হ'ব বুলি কৈছে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অতি অনুকূল। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল পাব, কিন্তু অধীনস্থ কৰ্মচাৰীৰ কাম কাজৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আপোনাৰ তত্ত্বাৱধানত সকলো কাম সম্পূৰ্ণ কৰিলে ভাল হ'ব। আজি বৈবাহিক জীৱন ভাল হ'ব। অবিবাহিত মানুহে বিবাহ সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰিব পাৰে। আজিৰ দিনটোৰ প্ৰথম ভাগত কামৰ মাজত জিৰণি লৈ থাকিব। মাইগ্ৰেনৰ মূৰৰ বিষৰ সমস্যাই আপোনালোকক অলপ আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা দেখুৱাব বুলি কৈছে। আজি ভগৱানৰ নাম লৈ আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত মা সৰস্বতীৰ নাম লৈ আপোনালোকে কামখিনি কৰক, বা আপোনালোকে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত একাগ্ৰতা দেখুৱাই একান্ত ধ্যান মনেৰে আপোনালোকে যদি ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে বা ধুনীয়াকৈ যদি আগবাঢ়ি যায়, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। অৰ্থাৎ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি একাগ্ৰতাৰ প্ৰয়োজন আছে আৰু ধীৰে স্থিৰে আপোনালোকে আগবাঢ়ক, নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। আজি যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষ বন্ধু বা আত্মীয়ৰ সহায়ত আপোনালোকৰ সাহস আপোনালোকৰ অক্ষত থাকিব। আজি ফোন বা মেইল যোগে নতুন তথ্য বা খবৰ লাভ কৰিব পাৰে। কথা বতৰাৰ জৰিয়তেও আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। বাহিৰৰ কামবোৰ বিশেষকৈ এতিয়াৰ বাবে পিছুৱাই ৰাখক, কাৰণ বৰ্তমান কোনো লাভৰ আশা বিশেষকৈ কম আছে। গতিকে অলপ কামখিনি কৰোঁতে সাৱধানে কৰক। আজি মনত ৰাখিব যে যিকোনো সৰু ভুলে আপোনালোকৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থনৈতিক কাম কাজ আজি কিছু লেহেমীয়া হ'ব। এই সময়ত ব্যৱসায়ত কিছু নতুন প্ৰস্তাৱ আহিব পাৰে। অতিৰিক্ত কামৰ বোজা থাকিব। অংশীদাৰিত্বৰ সম্পৰ্কৰ পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময় অনুকূল বুলি কৈছে। চাকৰিত কিবা এটা ভুলৰ বাবে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে, গতিকে সাৱধান হ'ব। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব। ঘনিষ্ঠতাই বিশেষকৈ স্বামী স্ত্ৰীৰ সম্পৰ্ক বৃদ্ধি কৰিব। মানসিক চাপৰ বাবে কিছু লোকৰ হৰমনৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশান্তি অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে বিশেষকৈ ধ্যান ধাৰণাৰ সঠিক সমাধান বুলি কৈছে। আৰু যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে। আনৰ কথা বতৰা শুনি পেলাই যিকোনো কাম নকৰিব। সতৰ্ক হৈ থাকক, সাৱধানে থাকক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। ধনু ৰাশি। আজি গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ আপোনালোকৰ কিছু ক্ষেত্ৰত আত্মবিশ্বাস, ছেল্ফ কনফিডেন্স অধিক শক্তিশালী কৰি তুলিছে। গতিকে যিকোনো কাম কৰোঁতে সাহসেৰে কৰক আৰু বিশেষকৈ অনৈতিক কামত যোগদান নকৰিব। অবৈধ কামত আপোনালোকে আগ নাবাঢ়িব। যদি প্ৰব্লেম আছে, দেখিছোঁ যে এইখিনি ক্ষেত্ৰত আগবাঢ়িলে সমস্যা হ'ব পাৰে, গতিকে আগবাঢ়ি নাযাব, সেইখিনি ক্ষেত্ৰত পিছুৱাই ৰাখক। আজি আপোনালোকৰ যোগাযোগৰ উৎসসমূহ আৰু অধিক শক্তিশালী কৰক। এইবোৰৰ পৰা আপুনি বহুত বেছি লাভৱান হ'ব। ৰাজহুৱা কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আৰু সন্মান বাঢ়িব বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি হ'ব পাৰে। সৰু সৰু কথা বতৰাক লৈ কাজিয়া পেচালৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত আপোনালোকে ধৈৰ্য ধৰি কামখিনি বিশেষকৈ সমাধান কৰক বুলি কৈছে। অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক। আজি এই সময়খিনিত আক্ৰমণাত্মক বাক্য বা সহমিকা সংঘাতৰ বাবে কাৰোৰ লগত কাজিয়া নকৰিবলৈ অতিৰিক্ত সাৱধানতাৰ অৱলম্বন কৰিলে বহুত বেছি ভাল হ'ব। ইয়াৰ বাবে কিছুমান চলি থকা কামত কিছু ব্যাঘাত জন্মিব পাৰে। আজি খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়িক পদ্ধতি আৰু কাম কাজ কাৰোৰ লগত শ্বেয়াৰ নকৰিব। এই সময়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই ৰাখক আৰু কেৱল কৰ্মৰ ক্ষেত্ৰত উপস্থিত থাকক বুলি কৈছে আৰু নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক। যদি অংশীদাৰিত্বৰ সম্পৰ্কে কোনো ব্যৱসায় কৰাৰ যি পৰিকল্পনা আছিল, ধাৰণা এটা আছিল আপোনালোকৰ, তেন্তে সেই বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে, তেতিয়াহে আগবাঢ়ক বুলি কৈছে। আজি কোনো তুচ্ছ বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে। মনত ৰাখিব, ঘৰুৱা কথাবোৰ ওলাই যাব নালাগে। গতিকে ধ্যান ৰাখক। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান নেতিবাচক পৰিস্থিতিৰ বাবে একেবাৰে অসাৱধান নহ'ব। স্বাস্থ্য কিছু দুৰ্বল হৈ থাকিব পাৰে। অভিজ্ঞ লোকৰ সংগত বহু ধৰণৰ তথ্য লাভ কৰিব আজি, যিবোৰ আপোনালোকৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। কিছুদিনৰ পৰা চলি থকা যিকোনো পাৰিবাৰিক বিষয় সমাধানৰ বাবে এই সময় অনুকূল বুলি কৈছে। যিকোনো কৃতিত্ব ফোন বা সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে। আজি শিশু বা ল'ৰা ছোৱালীৰ কাম কাজ বা সংগত চকু ৰখাটো কিন্তু গুৰুত্বপূৰ্ণ। তেওঁলোকে কি কৰিছে, কিবা ভুল কৰিছে নেকি, মিষ্টেক কৰিছে নেকি, সেইখিনি চোৱা চিতাৰ বা চকু ৰখাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ বুলি কৈছে। নিজৰ বস্তুৰ আজিৰ দিনটো নিজে যত্ন লওক। আনৰ ওপৰত নিৰ্ভৰ কৰাৰ উচিত নহয় বেছিকৈ। বেলেগৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিলে নিজৰে সমস্যা হ'ব পাৰে বুলি কৈছে। আজি অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে পৰিয়াল আৰু ব্যক্তিগত কাম কাজৰ উন্নতিৰ বাবে কিছু সময় খৰচ কৰক।
আজি প্ৰভাৱশালী ব্যক্তিসকলৰ সৈতে যোগাযোগ কৰা হ'ব যিয়ে আপোনাক এক নতুন দিশ প্ৰদান কৰিব কিন্তু বহুত কষ্টৰো প্ৰয়োজন আছে নিয়োজিত লোকে কিবা এটা লাভ কৰাৰ আশাৰ সম্ভাৱনা কৰা হৈছে আপুনি সময়মতে আপোনালোকৰ প্ৰজেক্টসমূহ কামসমূহ সম্পূৰ্ণ কৰিব বৈবাহিক জীৱন বিশেষকৈ সুখী হৈ থাকিব দিনটোৰ শেষাৰ্ধত প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ কিছু লোকে অনুমোদন পোৱাৰ বাবে এই সময় অনুকূল বুলি কৈছে আজি আপোনালোকৰ দিনটোৰ শেষাৰ্ধত আপোনালোকৰ নিজৰ অসাৱধানতাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে দিনটোৰ প্ৰথম ভাগৰ পৰা আপোনালোকে ব্যায়াম যোগাসন আদিৰ বাবে কিছু সময় উলিয়াব লাগিব আৰু খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয়বৰ্গৰ বিশেষকৈ শ্বেয়াৰ কৰি দিব ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আপোনালোকে সকলোৱে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় মকৰ ৰাশি হঠাৎ যিকোনো বাকি থকা কাম আজি সম্পূৰ্ণ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ মনত সুখ থাকিব আপুনি শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব বুলি কৈছে আজি ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব এই সময়ত টকা পইচাৰ লগত জড়িত যিকোনো সিদ্ধান্ত বিশেষকৈ ল'লে লোকচান হ'ব পাৰে গতিকে সাৱধানে সিদ্ধান্তবোৰ ল'লে ভাল হ'ব যিকোনো ধৰণৰ বিনিয়োগ এতিয়াৰ বাবে পিছুৱাই দিয়ক আজি আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব কোনো ষড়যন্ত্ৰত বিশেষকৈ আপুনি জড়িত হৈ পৰিব পাৰে গতিকে সাৱধান হ'ব আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত কোনো নতুন সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু লগতে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক অন্যথা ক্ষতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি ঘৰৰ পৰিৱেশ অতি সুখী আৰু শান্তিপূৰ্ণ হ'ব প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ কিছু লোকে সুযোগ পাব পাৰে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ বিশেষ যত্ন লওক ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ কৰ্মশৈলী আৰু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱাটো প্ৰয়োজন আছে বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বিশেষকৈ বৃদ্ধি পাব বিশেষকৈ সকলো চিন্তা বাদ দি অধ্যয়নৰ প্ৰতি একাগ্ৰতা দেখুৱাব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব যদি আপোনালোকে কাম কাজখিনি সুন্দৰভাৱে কৰি নিয়ে বা চলাই নিয়ে নিশ্চয়কৈ এটা সুন্দৰ ৰিজাল্ট আপোনালোকে দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে আজি আপোনালোকৰ কৈছে যে আকৰ্ষণীয় কাম কাজতো বিশেষকৈ মকৰ ৰাশি জাতক জাতিকাসকলে কিছু সময় কটালে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আপোনালোকৰ কিছু প্ৰশংসনীয় কামৰ বাবে আপোনালোকৰ সামৰ্থ্যৰ বিশেষকৈ আপোনালোকৰ ঘৰখনত আপোনালোকৰ সোসাইটিত বা সমাজত প্ৰশংসা লাভ কৰা দেখা পোৱা যাব বুলি কৈছে আজি যুৱ প্ৰজন্মৰ বিশেষকৈ যিকোনো প্ৰকল্প আজি সম্পূৰ্ণ কৰিব পাৰে আজি শিশুৰ বন্ধুত্ব আৰু তেওঁলোকৰ কাম কাজৰ ওপৰত চকু ৰাখিলে তেওঁলোকক অনুশাসিত কৰি হৈ থাকিব বুলি কৈছে তেওঁলোকক চকু ৰাখক নিশ্চয়কৈ ভাল হৈ থাকিব খং উঠাতকৈ বুদ্ধিমান আৰু শান্তভাৱে যিকোনো সমস্যা পৰিস্থিতি চম্ভালিব লাগিব আজি এই সময়খিনিত কোনো আত্মীয়ৰ সৈতে চলি থকা মতানৈক্য বা কাজিয়া পেচাল সমাধানৰ বাবে আপোনালোকৰ প্ৰচেষ্টা প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত বহুত বেছি কষ্ট আৰু সময় প্ৰয়োজন যিসকলে ব্যৱসায় কৰে নিশ্চয়কৈ জ্ঞাত কষ্ট কৰিব লাগে সময় দিব লাগিব ব্যৱসায়ত তেতিয়াহে লাভ হ'ব কষ্টৰ বহুত প্ৰয়োজন আছে আজি আপোনালোকৰ ৰাজনৈতিক যোগাযোগ আৰু অধিক শক্তিশালী কৰক যিসকলে ৰাজনৈতিক বা সামাজিকভাৱে জড়িত এইবোৰৰ পৰা আপুনি উপকৃত হ'ব আজি কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কৰ্মক্ষেত্ৰত কাৰ্যালয়ত যিকোনো বাকি থকা কাম আজি সম্পূৰ্ণ হ'ব পাৰে স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কটো কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটোৰ শেষাৰ্ধত শক্তিশালী হৈ থাকিবলৈ সঠিক জিৰণি আৰু সঠিক খাদ্য দুইটাকে আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে আজি ক্লান্তি আৰু মানসিক চাপৰ বাবে কিছু দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে কিছু উইকনেছ অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি আপোনালোকৰ সপোন আৰু কল্পনাক বাস্তৱায়িত কৰাৰ অনুকূল সময় যদি আপোনালোকে সপোন দেখিছে কিবা এটা কৰিম বুলি যদি ভাবি আছে বহু দিনৰ পৰা সেই ধৰণৰ মনত পুহি ৰখা কিছুমান সপোন বা কল্পনাক আপোনালোকে বাস্তৱত ৰূপ দিয়াৰ বাবে অনুকূল সময় বুলি কৈছে নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বহু সমস্যাৰ সমাধান পাব আগবাঢ়ি যাব পাৰিব চিন্তা মাথো আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে কেনেকৈ আগবাঢ়ি যাব পাৰি আজি কৰবাত টকা পইচা বিশেষকৈ যদি আবদ্ধ হৈ আছিল বা পাব লগা আছিল আপোনালোকৰ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নত হ'ব বুলি কৈছে
আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে অপ্ৰয়োজনীয় খৰচৰ অতিৰিক্ততা আপোনালোকক চিন্তিত কৰি তুলিব পাৰে। আজি আপোনালোকৰ ঘৰখনৰ সৈতে জড়িত বাহন বা যিকোনো বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা পিছুৱাই দিয়ক। মনত ৰাখিব যে আপোনালোকৰ যিকোনো হঠকাৰিতাই সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। কিছুমান ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে কৰ্মৰ ক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব পাৰে। আজি কৰ্মচাৰীসকলৰ কাৰ্য আৰু বিশেষকৈ কাৰ্যকলাপক বেছি আওকাণ নকৰিব। নিয়োজিত লোকে হয়তো আজি ঘৰতে বা কৰ্মৰ ক্ষেত্ৰত যিখিনি আপোনালোকৰ দায়িত্ব আছিল সেইখিনি কাম আপোনালোকে ঘৰতে কৰিব লগা হ'ব পাৰে। স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰিব লাগিব বুলি কৈছে। ইজনে সিজনৰ মনৰ ভাৱবোৰ যদি বুজি নাপায় তেনেহ'লে সমস্যাবোৰ বৃদ্ধি হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে। আজি অবিবাহিত মানুহৰ বাবে উপযুক্ত সম্পৰ্কৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ইজনে সিজনৰ লগত বিশেষকৈ সৎ হ'লে বিশ্বাস থাকিলে সম্পৰ্কত ঘনিষ্ঠতা আহিব। আৱেগবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে। তেওঁলোকৰ হেল্থৰ কিছু প্ৰব্লেম হ'ব পাৰে, নিয়মীয়াকৈ পৰীক্ষা কৰি চিকিৎসা কৰক বুলি কৈছে। আজি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰিব। আপুনি নিজৰ ভিতৰতে বহুত শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব আৰু লগতে কৈছে যে আপোনালোকৰ কামক সৰ্বোত্তম ফলাফল দিব পাৰিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰাটো বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ বুলি কৈছে। দিনটো কেতিয়াবা আপোনালোকৰ ইচ্ছামতে কামবোৰ নকৰিলে বা নহ'লে অস্বস্তিত পৰিব পাৰে। নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক। আজি ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ শেষৰ দিনত আমদানি ৰপ্তানিৰ সম্পৰ্কে ব্যৱসায়ত অনুকূল পৰিস্থিতিৰ প্ৰচলন বুলি কৈছে। মাত্ৰ সঠিক সময়ত কিন্তু সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে ব্যৱসায়ত। যদি আপুনি ব্যৱসায় সম্পৰ্কে নতুন পৰীক্ষা এটা কৰিবলৈ ওলাইছে বা কৰিম বুলি ভাবিছে, তাৰ আগতে আপোনালোকে সেই দিশটোৰ বিষয়ে ভালদৰে গৱেষণা কৰক বুলি কৈছে। সকলো চাই মেলিহে আপোনালোকে আগবাঢ়ক। নিয়োজিত লোকে কাগজ পত্ৰ সযতনে ৰাখিব লাগে বা সযতনে কামবোৰ কৰিব লাগে যদি কাগজ পত্ৰৰ কামবোৰ কৰি থাকে। বৈবাহিক সম্পৰ্কত মধুৰ আৰু প্ৰেমেৰে ভৰা হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ দিনটোৰ শেষৰ মধ্যত কিবা এটা ভুল বুজাবুজিৰ বাবে কিছু লোকৰ বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব। প্ৰেমৰ সংগীৰ অনুভৱক আঘাত কেতিয়াও নিদিব। বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত মাইগ্ৰেইনৰ সমস্যাৰ বৃদ্ধি পাব পাৰে। বৰ্তমান সময়ত কাম কাজত কিছু আপোনালোকৰ প্ৰব্লেম আহিব পাৰে, গতিকে দিনটোৰ শেষৰ দিনত যোগাসন আৰু ব্যায়ামতো কিছু সময় কটাব লাগে। মৰ্ণিং টাইমত এক্সাৰচাইজ কৰক, ব্যায়াম কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক, পানী বেছিকৈ আপোনালোকে সেৱন কৰক বুলি কৈছে আৰু টোপনিৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। টোপনিৰ অভাৱ হ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায় কমেণ্ট বক্সত অনুগ্ৰহ কৰি লিখি দিব। মীন ৰাশি, আজি আপোনালোকৰ কিছুমান সমস্যাৰ সমাধান হ'বলৈ গৈ আছে। ইতিবাচক মনোভাৱ ৰাখিলে আপোনালোকৰ যি পৰিস্থিতি স্বয়ংক্ৰিয়ভাৱে স্বাভাৱিক হৈ পৰিব। আজি শিশুসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব। বিশেষকৈ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। বৰ্তমান সময়ত যদি আপোনালোকৰ ৰিচেণ্টলি এক্সাম আদি অনুষ্ঠিত হ'বলৈ গৈ আছে বা হৈও আছে, বিশেষকৈ বৰ্তমান মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ সময়, বিশেষকৈ এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা দেখুৱাব লাগিব। ভাল এটা ফলাফল পাবলৈ হ'লে বৰ্তমান সময়ত ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব। ধৈৰ্য ধৰি কামখিনি কৰক আৰু ধৈৰ্য ধৰি আপোনালোকে ষ্টাডিৰ ক্ষেত্ৰত আগবাঢ়ি যাওক। নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বেলেগৰ কথা শুনি পেলাই যিকোনো ডিচিজন বা সিদ্ধান্ত ল'ব নালাগে। বৰ্তমান সময়ত পঢ়া শুনাৰ প্ৰতি বহুত বেছি একাগ্ৰতাৰ প্ৰয়োজন আছে বুলি কৈছে। অন্য বাহিৰে চিন্তা কৰি বিশেষকৈ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আগন্তুক আহি থকা দিনবোৰত। গতিকে বৰ্তমান সময় হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা দেখুওৱা বা আপোনালোকে এটেনশ্যন দি অধ্যয়ন কৰা বুলি কৈছে। এই সময়খিনিত বহুত বেছি আপোনালোকৰ প্ৰয়োজন আছে। ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি একাগ্ৰতাৰ প্ৰয়োজন আছে। বেছি চিন্তা কৰিলে কিন্তু সময় হেৰুৱাব পাৰে, গতিকে ধ্যান ৰাখক। গতিকে যিকোনো কৃতিত্ব পালে আজিৰ দিনটো বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে লগে লগে আপোনালোকে কাম কৰক। আজি নিজৰ বস্তুবোৰৰ যত্ন লওক বুলি কৈছে। বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কোনো বস্তু চুৰি বা হেৰুৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়ত বন্ধু বান্ধৱীৰ সৈতে কিন্তু বেছি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ যি ডিউটি আছে, নিজৰ যি কাম আছে সেইখিনি ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক। আজি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ। অলপ অসাৱধানতাৰ বাবে গুৰুত্বপূৰ্ণ অৰ্ডাৰো হেৰাই যাব পাৰে। আজি আপোনালোকৰ নীতিত কিছু পৰিৱৰ্তন আনিলে ভাল হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীৰ কাৰ্যকলাপক আওকাণ নকৰিব বেছি। বৈবাহিক জীৱনটো সুখী হৈ থাকিব দিনটোৰ প্ৰথম ভাগত। আজি প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ইজনৰ ওপৰত থকা যি বিশ্বাস বা আপোনালোকৰ যি ধৰণৰ আচৰণ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি আপোনালোকে ঠিক কৰিব পাৰিব বুলি কৈছে। সময় অনুকূল, সময় ভাল বুলি কৈছে। এই সময়খিনিত প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ইজনে সিজনৰ প্ৰতি কিন্তু বিশ্বাস থাকিব লাগিব। বিশ্বাস কমিলে কিন্তু সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটোৰ
প্ৰথম ভাগত এচিডিটি বা গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুষম কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু দিনটোৰ প্ৰথম ভাগত অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি প্ৰণালীবদ্ধ দৈনন্দিন ৰুটিন থাকিব আপোনালোকৰ প্ৰিয়ৰ কামবোৰত গুৰুত্ব দিয়ক নিজৰ ভাল লগা কামত কিছু সময় অতিবাহিত কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তি লাভ কৰিব বুলি কৈছে আজি ঘৰতে বিশেষকৈ নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি আধৰুৱা কামখিনি যদি আছে ঘৰত সেইখিনি কেনেকৈ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আপোনজনৰ পৰা সহায় লাভ কৰিব আজি কিন্তু এই সময়খিনিত কৈছে যে নিজৰ জীৱন সংগীৰ সৈতে সুখৰ ভাগ বতৰা কৰিলে বিশেষকৈ আপোনালোকৰ মাজৰ সম্পৰ্কবোৰ উন্নত হ'ব বুলি কৈছে এই সময়ত আপোনালোকৰ ভৱিষ্যত সম্পৰ্কৰ কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে দুপৰীয়াৰ পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব পাৰে অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাত কেতিয়াও আজি দিনটো নপৰিব আনৰ মেটাৰত তৎক্ষণাত আপোনালোকে সোমাই নপৰিব নহ'লে নিজৰে সমস্যা হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে কিন্তু গুৰুত্ব দিব বুলি কৈছে আজি কোনো ধৰণৰ পে'মেণ্ট ইত্যাদি বিশেষকৈ কৰাৰ আগতে ভালদৰে চিন্তা কৰক বুলি কৈছে তৎক্ষণাত সিদ্ধান্ত লওঁতে সাৱধান হ'ব বুলি কৈছে এই সময়ত ব্যৱসায়ত সম্প্ৰসাৰণৰ যুক্তিসংগত সম্ভাৱনা আছে আগবাঢ়ি যোৱাৰ সেই সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ দিশত আগবাঢ়ি যাওক অতিমাত্ৰা চিন্তাৰ বাবে কিন্তু কৃতিত্ব হেৰুৱাব পাৰে চৰকাৰী চাকৰি এটাত জনসাধাৰণৰ লগত বা পাব্লিকৰ লগত জড়িত হোৱাটো বিশেষকৈ ক্ষেত্ৰত অলপ সাৱধান হ'ব বুলি কৈছে কথা কওঁতে সাৱধান হ'ব লাগিব কামখিনি কৰোঁতে সাৱধান হ'ব লাগিব নহ'লে আপোনালোকৰ সুনাম হেৰুৱাৰ সম্ভাৱনা আছে আজি জীৱনসংগী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাওক তেওঁলোকৰ সৈতে টাইম স্পেণ্ড কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত ইজনে সিজনক বিশ্বাস আৰু সন্মান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে মানসিক চাপৰ পৰিস্থিতি আপোনালোকৰ কৰ্ম ক্ষমতাটো আজি অলপ প্ৰভাৱ পেলাব পাৰে আজি নিসংগতাত বা প্ৰকৃতিৰ সংগত কিছু সময় কটাওক অকলশৰে কিছু সময় কটাওক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি চিন্তা কৰক বহুত বেছি ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক 2025 চনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়